পৰ্বতচূড়ত বন মাফিয়াৰ বিৰুদ্ধে অভিযান বন বিভাগে জব্দ কৰিছে ট্ৰেক্টৰ সহ বুজন পৰিমাণৰ হাল চেগুনৰ কুণ্ডা মহামায়া সংৰক্ষিত বনাঞ্চলৰ পৰা সৰবৰাহ কৰিছিল এই কুণ্ডাসমূহ বন বিভাগে দামাইগুৰিত চলোৱা অভিযানত কাঠ সহ জব্দ কৰে ট্ৰেক্টৰখন বন বিভাগৰ অভিযানৰ উমান পাই ট্ৰেক্টৰ এৰি পলায়ন কৰে অসাধু চক্ৰটোৱে আমি গোপন সূত্ৰৰ খবৰ মতে টিপকাই নিয়াৰ দৈমাগুৰি আমি অভিযান চলাইছিলোঁ তাতে আমি এখন ট্ৰেক্টৰ পাইছিলোঁ অভিযানত তাতে ট্ৰেক্টৰত আমাৰ শাল আৰু চেগুন কাঠ আছে চেগুন অলপ আছে শালি বেছি আছে আমি ড্ৰাইভাৰ মালিক নাপালোঁ ইয়াতে আমি যোৱাৰ আগতেই পলাই গুচি গৈছে গাড়ীখন ৰাস্তাত এৰি দি তাৰপিছত গাড়ীখন আমি ড্ৰাইভাৰ এটা হায়াৰ কৰি আমাৰ ৰেঞ্জলৈকে আমি লৈ আহিছোঁ আমি গাড়ীৰ লগত আমি মানুহকেইটা ধৰাৰ কাৰণে চেষ্টা কৰি আছোঁ আৰু আমি চেষ্টা কৰি থাকিম দেখা গৈছে যে আসলতে কিমান লাখ টকাৰ মাল হ'ব পাৰে ইয়াতে প্ৰায় 1.5 লাখ টকাৰ নিচিনা কাঠ আছে